এই সূৰ্যগ্ৰহণ ভাৰতত দেখা পোৱা নাযায়, কিন্তু এই সূৰ্যগ্ৰহণে বহু ৰাশিৰ ওপৰত ভাল বা বেয়া প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। এইবাৰ মেঘ ৰাশিত সূৰ্যগ্ৰহণ ঘটিছে, গতিকে মেঘ ৰাশিৰ লোকসকলে অতি সতৰ্ক হোৱাটো প্ৰয়োজন। এই সূৰ্যগ্ৰহণে সকলো ৰাশিত প্ৰভাৱ পেলাব বুলি বিশ্বাস কৰা হয় যদিও তিনিটা ৰাশিৰ আছে যাৰ ওপৰত ইয়াৰ অতি শুভ প্ৰভাৱ পৰিব। ১ নম্বৰতে বৃষ ৰাশি। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণে বৃষ ৰাশিৰ বাবে কঢ়িয়াই আনিছে ভাল খবৰ। নিয়োজিত লোকসকলে পৰিৱৰ্তন কৰাৰ সুযোগ পাব, ঋণ পৰিশোধ কৰাটো সহজ হ'ব আৰু এই ৰাশিৰ লোকসকলে ধন সঞ্চয় কৰাৰ সুযোগ পাব। তেওঁলোকৰ জীৱনত নতুন আৰু ডাঙৰ কিবা এটা হ'বলৈ গৈ আছে। তাৰ লগে লগে পৰিয়াল আৰু শাৰীৰিক সুখ বৃদ্ধিৰ সম্ভাৱনাও আছে। ২ নম্বৰতে মিথুন ৰাশি। মিথুন ৰাশিৰ বাবেও এই বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ অতি শুভ বুলি প্ৰমাণিত হ'ব। আদালতৰ গোচৰত দীৰ্ঘদিন ধৰি ভোগ কৰি থকা সকলে অৱশেষত জয়লাভ কৰিব। ৰাজনীতিৰ লগত জড়িত মানুহে ভাল খবৰ পাব আৰু সন্মান বাঢ়িব। সন্তান জন্ম দিবলৈ চেষ্টা কৰা সকলে ভাল খবৰ পাব। ৩ নম্বৰতে ধনু ৰাশি। ধনু ৰাশিৰ বাবেও বছৰৰ প্ৰথমটো গ্ৰহণে অতি ভাল খবৰ কঢ়িয়াই আনিছে। টকা আহিব, টকা হৈ পৰিব সঞ্চয়ৰ যোগ। এই সূৰ্যগ্ৰহণৰ ফলত ধনু ৰাশিৰ লোকসকলে যথেষ্ট উপকাৰ লাভ কৰিবলৈ গৈ আছে। ব্যৱসায়ত নিয়োজিত লোকসকলে আৰ্থিক সুবিধা লাভ কৰিব আৰু কাম এটা কৰিলেও পদোন্নতি আৰু বৃদ্ধিৰ সম্ভাৱনা অতি উত্তম। ইয়াৰ লগতে পৰিয়াল আৰু বৈবাহিক সুখ বৃদ্ধি পাব। মুঠৰ ওপৰত এইবাৰৰ সূৰ্যগ্ৰহণ ধনু ৰাশিৰ লোকসকলৰ বাবে উপকাৰী যেন লাগে।